নমস্কাৰ বন্ধু বান্ধৱীসকল কি খবৰ সবৰে আশা কৰো ভালে আছে বুলি অসমৰ নাম্বাৰ 1 প্ৰাইভেট জব পৰ্টেললৈ সবকে স্বাগতম জনালো আৰু আজি আমি বহুত ভাল ভেকেন্সি ডিসকাস কৰিম য'ত কোনো ফিজ দিব নালাগে কোনো কনসালটেন্সি নোযোৱাকে ঘৰত থাকি আৰামছে আবেদন বা এপ্লাই কৰিব পাৰিব সময় নষ্ট নকৰি ভিডিঅ'টো ষ্টাৰ্ট কৰিছো সদায়নিচিনা খালি গুগলত আহি টাইপ কৰি দিলে আমাৰ চেনেলৰ নাম অসম জব ফ্ৰী নেটৱৰ্ক হেনকা ৱেবছাইটটো আহি যাব যৰ পৰা মই সদায় আপোনাৰ চাকৰিবোৰ আপডেট দি থাকো আৰু আপুনি নিজে এই ৱেবছাইটটো ভিজিট কৰি চাকৰিবোৰ চাব পাৰিব আবেদন কৰিব পাৰিব আপোনালোকৰ আজি আহিছে FMCG কোম্পানীৰ ভেকেন্সি ডেলিভাৰী বয় ভেকেন্সি 10 পাস 12 পাস BA পাস বিকম পাস ভালেমান ভেকেন্সি আছে সম্পূৰ্ণ যেটা ভিডিওটো চাব বস্তুখিনি ভালদৰে বুজি হ'ব যোৱাকালি যদি ভিডিওটো চানে চাব পাৰে অল আসাম ভেকেন্সি চলি আছে ৰিলায়েন্স ট্ৰেন্সৰ ভেকেন্সিও চলি আছে আপোনালোকৰ নিজৰ ডিস্ট্ৰিক্টতে যদি চাকৰিটো কৰিব খুজে এইটো ভিডিও চাই ল'ব পাৰে এটা ভালদৰে মই বস্তুখিনি বুজাই দিছো আসাম প্ৰাইভেট জব মাৰ্চ মাহৰ জুনবোৰ মুকলি হৈছে সিকিউৰিটি গাৰ্ড হক বা ভাল অফিস কোম্পানী ভেকেন্সি হেবোৰ এটা আছে এইটো ভিডিও চাই ল'ব পাৰে এনেকুৱা বহুত ভেকেন্সি আহিয়ে থাকে জব মেলা হক বা কাৰ কোম্পানী হক বা অফিস এসিস্টেন্ট হক বহুত ভেকেন্সি ডেইলি বেসিছত আহিয়ে থাকে হেৰখানে যদি ভিডিওবোৰ ৰেগুলাৰ চাই তাতে ৰেগুলাৰ আপডেট ৰেগুলাৰ পাই থাকে আজি আমি ডিসকাস কৰিব গৈ আছো FMCG কোম্পানী ভেকেন্সি ডেলিভাৰী বয় ভেকেন্সিও আছে ভালেমান সম্পূৰ্ণ ভিডিওটো চাওক বস্তুখিনি ভালদৰে বুজি হ'ব আজি আপোনালোকৰ আহিছে FMCG কোম্পানী অসমৰ প্ৰাইভেট চাকৰি মেল হক ফিমেল হক সবে আবেদন কৰিব পাৰিব এনেকুৱা নহয় খালি যে মেলে পাৰিব বা ফিমেলে পাৰিব সবে পাৰিব 10 পাস হলে হল বা 12 পাস হলে হল বা BA পাস হলে হল বেলেগ চাকৰি বেলেগ কোৱালিফিকেশন লাগে হেটো কাৰণে ভিডিওটো সম্পূৰ্ণ চাওক তিতাহে বুজি হ'ব নহলে কমেন্ট কৰি থাকিব লাগিব পিছত মই বুজাই দি আছো আপোনাক ভালদৰে প্ৰথম ভেকেন্সি এটা গুৱাহাটী বেস ইনষ্টিটিউটৰ পৰা আহিছে ফেকাল্টিৰ ভেকেন্সি এটো কম্পিউটাৰ ফেকাল্টি হ'ব মানে একাউন্টছৰ কাম যেহেতু আপোনালোকৰ শিকাব লাগিব যেনেকৈ টেলি ERP9 তাৰ পিছত MS অফিস DTP হেৰণ কম্পিউটাৰ ফেকাল্টিৰ ভেকেন্সি আপোনালোকৰ হ'ব আৰু কম্পিউটাৰ ফেকাল্টি জেনাৰেলি BCA বা MCA যদি কোৱালিফিকেশন হৈ আছে তেতিয়ালে এইটো চাকৰিৰ কাৰণে এলিজিবল হৈ যায় বা যদি গ্ৰেজুৱেচন কৰা হৈ আছে লগতে কৰা হৈ আছে PGDCA পোষ্ট গ্ৰেজুৱেচন ডিপ্লোমা কম্পিউটাৰ এপ্লিকেশন তেতিয়া এইটো চাকৰিৰ কাৰণে এলিজিবল হৈ যায় সো যাৰ কোৱালিফিকেশন খিনি আছে আবেদন কৰিব পাৰে কন্টাক্ট নম্বৰ দি আছে কালি এবাৰ ফোন কৰি ল'ব ৰাতিবা 10টা বজাৰ বা 9টা বজাৰ পিছত নে ভেকেন্সি পৰীক্ষা একাডেমি গুৱাহাটীৰ পৰা ভেকেন্সি ৰিসেপশনিষ্ট কাম ফ্ৰন্ট অফিস এসিস্টেন্টৰ ভেকেন্সি কোৱালিফিকেশন মিনিমাম গ্ৰেজুৱেচন লাগিব আৰু গুড কমিউনিকেশন স্কিল লাগিব আৰু কম্পিউটাৰ নলেজ হ'ব লাগিব HR কাম মাৰ্কেটিংৰ কাৰণে MBA আৰু গুড কমিউনিকেশন স্কিল আৰু একাউন্টেন্টৰ কাৰণে মিনিমাম আপোনালোকৰ বিকম পাস কৰা হ'ব লাগিব টেলি জানিব লাগিব এক্সেলৰ নলেজ হ'ব লাগিব কম্পিউটাৰ ভালেমান নলেজ হ'ব লাগিব ফেকাল্টি ফৰ ফাৰ্মাসী কোৰ্সৰ কাৰণে মিনিমাম B ফাৰ্মা উইথ গুড কমিউনিকেশন স্কিল আৰু কম্পিউটাৰ ফেকাল্টিৰ কাৰণে মিনিমাম গ্ৰেজুৱেচন উইথ PGDCA বা BCA কৰা হলে হল from a education institute in Guwahati so যাৰ কোৱালিফিকেশন খিনি আছে নিজে এপ্লাই কৰিব পাৰে কোনটো পোষ্টত আবেদন কৰিছে মেনশন কৰি দিলে হল যেটা আবেদন বা এপ্লাই কৰে পাঁচটা যেটো ভেকেন্সি আছে এখানে মেনশন কৰি দিব এনেকৈ হেডিংত application applied for the post of computer faculty by receptionist by accountant যোনটো আবেদন কৰিব খোজে মেনশন কৰি দি পঠাই দিয়া হল হেইমতে পিছলৈ যদি ইন্টাৰভিউ কাৰণে মাতে আপোনাক জনোৱা হ'ব নে ভেকেন্সি গাৰ্ডেন ইন আপাৰ আসামৰ ভেকেন্সি producing about 8 lakhs kg of tea required as senior factory assistant candidate আপোনালোকৰ well first হ'ব লাগিব আৰু procedure of production of both CTC আৰু orthodox tea এইবোৰ জানিব লাগিব সো পঢ়িলৈ ইন্টাৰেস্ট যদি হয় আপোনাক আবেদন কৰি দিব পাৰিব 23 মাৰ্চৰ ভিতৰত হেমতে পিছলৈ যদি ইন্টাৰভিউ কাৰণে মাতে শৰ্টলিস্টেড কৰা হয় কৰাৰ পিছত জনোৱা হ'ব নে ভেকেন্সি আপোনালোকৰ গোৱালপাৰাৰ পৰা আহিছে গুৰুকুলা একাডেমি গোৱালপাৰা আৰু আৰ্জেন্টলি ৰিকুৱাৰ্ড এ সেট অফ সিনিয়ৰ ফেকাল্টি কাৰণে ভেকেন্সি এটা সাবজেক্টৰ কাৰণে ফিজিক্স মেথছ এছামিছ আৰু ইংলিছৰ কাৰণে কোৱালিফিকেশন খালি মাষ্টাৰ ডিগ্ৰী কৰা হ'ব লাগিব এটা সাবজেক্টৰ আৰু 3 বছৰ টিচিং অভিজ্ঞতা লাগিব স্যালাৰি হ'ব 35000 পৰা 40000 লৈ ফিজিক্স আৰু মেথছৰ টিচাৰৰ কাৰণে বা ফেকাল্টিৰ কাৰণে আৰু 20000 to 25000 ইংলিছৰ কাৰণে আৰু অসমীয়াৰ কাৰণে 15000 পৰা 20000 টকা এটা monthly salary পাব সো ইন্টারেস্টেড হয় যদি ইমেইল আইডি দি আছে WhatsApp নাম্বার দি আছে WhatsAppত আবেদন কৰিব পাৰে বা ইমেইলতো কৰিব পাৰে হেতু আপোনালোকৰ নিজৰ ইচ্ছা আবেদন কৰক তাৰপিছত যদি শৰ্টলিস্টেড কৰা হয় নিশ্চয় ইন্টাৰভিউ কাৰণে মাতা হ'ব নে ভেকেন্সি আপোনালোকৰ আহিছে টিচাৰ ৰিকুৱাৰ্ড আৰু এটো আহিছে আপোনালোকৰ চিৰাং ডিস্ট্ৰিক্টৰ পৰা আৰু চিৰাং ডিস্ট্ৰিক্টৰ ভেকেন্সি মেথছৰ টিচাৰ এটো কাৰণে MSc ইন ফিজিক্স কেমিষ্ট্ৰি বা মেথছ উইথ B.Ed আৰু 3 বছৰ এটা অভিজ্ঞতা লাগিব হিন্দী টিচাৰৰ কাৰণে MA ইন হিন্দী B.Ed আৰু টিচিং এক্সপেৰিয়েন্স লাগিব ফিজিক্যাল ইনষ্ট্ৰাক্টৰৰ কাৰণে মাস্টাৰ্স অফ ফিজিক্যাল এডুকেশন বা
বেচেলৰ অফ ফিজিকেল এডুকেশ্যন আৰু হেভিং 1 year অফ টিচিং এক্সপিৰিয়েঞ্চ সো যাৰ যাৰ অভিজ্ঞতাখিনি আছে কন্টেক্ট নম্বৰ তলত দিয়া আছে হেণ্ডসাম চেলাৰী পাব 25 মাৰ্চৰ ভিতৰত আবেদন কৰক ইমেইল আইডিও দিয়া আছে ভেকেন্সি মেৰী পাব্লিক স্কুল এটা আপোনালোকৰ যোগীগড় বা বঙাইগাঁৱৰ পৰা আহিছে আৰু এইটো কাৰণে টিচাৰৰ ভেকেন্সি টিজিডি কাৰণে সায়েন্স মেথছ আৰু হিন্দীৰ কাৰণে এইটো কাৰণে এমএসসি বা বিএসসি উইথ বিএড আৰু হিন্দীৰ কাৰণে এমএ বা বিএ ইন বিএড আৰু আপোনালোকৰ এক্সপিৰিয়েঞ্চ হ'ব লাগিব সিবিএসই স্কুল আগতে কাম কৰে চেলাৰী হ'ব 28000 পাৰ মান্থ উইথ ইপিএফ প্লাছ লজিং আৰু ফুডিং ফেচিলিটিটো দিয়া হ'ব মানে থাকা আৰু খোৱাটো দিয়া হ'ব পিআৰটিৰ কাৰণে কোৱালিফিকেশ্যন আপোনালোকৰ বিএসসি উইথ ডিএল আৰু চেলাৰী হ'ব 18000 per month with EPF plus lodging or fooding free. Computer faculty কাৰণে MCA from a recognized institute by university আৰু salary 15000 with EPF plus lodging or fooding দ হ'ব 7 দিনৰ ভিতৰত আবেদন কৰক ইমেইল আইডি কন্টাক্ট নম্বৰ দিয়া আছে ওয়াক ইন ইন্টাৰভিউ হ'ব আপোনালোকৰ 31 মাৰ্চৰ ভিতৰত হেতু কাৰণে আজি আবেদন কৰক 7 দিনৰ ভিতৰত তাৰ পিছত ইন্টাৰভিউ কাৰণে গুছি গলে হ'ল ফোন কৰি পেলাই ভেকেন্সি উডলাইন স্কুলৰ পৰা ভেকেন্সি আপোনালোকৰ টিচাৰ ভেকেন্সি হিন্দী ইংলিছ মেথছ সায়েন্স আৰু সোশ্যাল ষ্টাডিজ সাবজেক্টৰ কাৰণে আৰু হোষ্টেল ৱাৰ্ডেন অনলি মেলহে আবেদন কৰিব পাৰে হোষ্টেল ৱাৰ্ডেনৰ কাৰণে বাকি কেটা যোনকেইটা টিচাৰ ভেকেন্সি একেটা মেলো পাৰিব ফিমেলো পাৰিব কেণ্ডিডেটজন গ্ৰেজুৱেচন কৰা হ'ব লাগিব আৰু বিএড আৰু ডিএল হ'ব লাগিব ফ্লুয়েন্ট হ'ব লাগিব ইংলিছ ল্যাঙ্গুৱেজত ইন্টাৰেষ্টেড হয় যদি হোৱাটছএপত নিজৰ ৰিজিউমখন পঠাই দিওক তাৰ পিছত যদি ইন্টাৰভিউ কাৰণে মাতে আপোনাক জনোৱা হ'ব নে ভেকেন্সি তেজপুৰৰ পৰা আহিছে এখন ইউনিসেক্স সেলুনৰ পৰা ভেকেন্সি আৰু এটো ভেকেন্সিটো আপোনালোকৰ হেয়াৰ কাটাৰ মেল ফিমেল বিউটিচিয়ানৰ কাৰণে আহিছে WhatsApp নম্বৰ দিয়া আছে WhatsAppত যোগাযোগখিনি কৰি ল'ব পাৰিব নে ভেকেন্সি ট্ৰেভেল এক্সিকিউটিভৰ ভেকেন্সি এখন ৰেপুটেড ট্ৰেভেল এজেন্সিৰ পৰা গুৱাহাটী যোনখন অৱস্থিত আছে তাৰ কাৰণে ভেকেন্সি কোৱালিফিকেশ্যন গ্ৰেজুৱেট বা 12 পাছ লৈ ল'ব পাৰে আৰু ফোন নম্বৰ যেটো দিয়া আছে ফোন কৰি সুধি ল'ব পাৰে আৰু কোনো ফিজ দিব নালাগে যিমানবোৰ জব অসম জব ফ্ৰী নেটৱৰ্কত আহে সেইবোৰ কথা 1 টকাও দিব নালাগে হেটো আমাৰ গ্যাৰান্টি কিন্তু বেলেগ চেনেল চাই যদি আবেদন কৰে তাৰ পিছত যদি ফিজ খুজে হেটো আমাৰ গ্যাৰান্টি নহয় বহুতে একাল চেনেল চাব তাৰ পিছত আবেদন কৰি পেলাই কমেন্টত আহি ক'ব আমাৰ বৰ ফিজ খুজিছে হেনেকুৱা নহয় আমাৰ চেনেলটো চাওক এইটো চেনেলতে মই গ্যাৰান্টি দি কৈছো কত ফিজ দিব নালাগে শৰ্ট লিস্টেড হয় ডাইৰেক্ট ইন্টাৰভিউ কাৰণে মাতিব এটা দুটা কিবা কনসালটেন্সি উলাই যাব পাৰি যেটো বহুতে ইমেইল কৰে যে পাবলিশ কৰিব লাগে হিয়তৰ ভেকেন্সিটো সো হেবোৰ আপোনালোকে চাই ল'ব এটা দুটা কিবা উলাই যাব পাৰে এমাহৰ ভিতৰত বাকিটো আমি ভেৰিফাই কৰি জববোৰ আপডেট দি থাকো হেটো মানে আৰামছে আবেদন কৰক কত ফিজ দিব নালাগে 1 টকাও দিব নালাগে মই যদি ফিজ খুজে কমেন্ট সেকশনত মোক জনাব পাৰে বা ইনষ্টাগ্ৰামত মেছেজ কৰিব পাৰে মই তাৰ ওপৰত নিশ্চয় একচন লৈ লম কিন্তু হেটো ভিডিওত মানে হেটো চাকৰি আমাৰ ভিডিওত দিয়া হ'ব লাগিব বেলেগৰ ভিডিওত যদি হেটো চাকৰি আছে হেটোৰ ওপৰত আমি কিটো একচন ল'ব নোৱাৰো হেটো কাৰণে চাই ল'ব বস্তুখিনি আৰু আবেদন কৰক নে ভেকেন্সি এখন গুৱাহাটী বেস্ড ৰেপুটেড কনষ্ট্ৰাকচন কোম্পানীৰ পৰা ভেকেন্সি অনগোইং প্ৰজেক্ট এট তিনচুকীয়া আৰু জয়া বৰ্ডৰপুৰ ৰোডৰ কাৰণে 4 জন প্ৰজেক্ট মেনেজাৰ আৰু সাইট ইঞ্জিনিয়াৰ ভেকেন্সি এটো কাৰণে বিটেক বা বি সিভিলত কৰা হ'ব লাগিব ফ্ৰম ৰিকগনাইজড ইউনিভাৰ্সিটি আৰু মিনিমাম 2 বছৰ অভিজ্ঞতা হ'ব লাগিব আৰু ডিপ্লোমা ইন সিভিল ইঞ্জিনিয়াৰিং আৰু 5 বছৰ অভিজ্ঞতা লাগিব সিনিয়ৰ সুপাৰভাইজাৰ 3টা ভেকেন্সি এটো কাৰণে গ্ৰেজুৱেট ইন এনি ডিসিপ্লিন আৰু 5 বছৰ অভিজ্ঞতা হ'ব লাগিব পঢ়িলো আবেদন কৰি দিব পাৰে নে ভেকেন্সি বিগ বাস্কেটৰ পৰা এটো টাটা এন্টাৰপ্ৰাইজৰ আন্ডাৰতে আহে ডেলিভাৰী এসোসিয়েটৰ ভেকেন্সি এটো কাৰণে 10 পাছ হল বেছি কোৱালিফিকেশ্যন নালাগে ওপেনিং ফৰ ভেন আৰু বাইক ফৰ গৰসুক পামহি লোকেশন স্যালাৰি হ'ব 15000 পৰা 20000 10 পাছ হল বেছি কোৱালিফিকেশ্যন নালাগে কন্টাক্ট নম্বৰ দিয়া আছে যোগাযোগ কৰি ইন্টাৰভিউ কাৰণে যাব পাৰে নে ভেকেন্সি আপোনালোকৰ আহিছে অনপূৰ্ণ গ্ৰুপৰ পৰা ভেকেন্সি পাৰ্মানেন্ট ৰোলৰ কাৰণে আৰু টিএসআই টেৰিটৰি সেলছ ইনচাৰ্জ বা সেলছ সুপাৰভাইজাৰৰ ভেকেন্সি গুৱাহাটী লোকেশনৰ কাৰণে 5টা ভেকেন্সি এনি গ্ৰেজুৱেচন কৰা হলে হল আৰু এক্সএমপিজি এক্সপেৰিয়েন্স মেন্ডেটৰি মানে হ'বই লাগিব তেতিয়া আবেদন কৰিব পাৰে ইমেইল আইডি দি আছে 22 মাৰ্চৰ ভিতৰত আবেদন কৰক নে ভেকেন্সি লৈ যাম নে ভেকেন্সি আপোনালোকৰ এখন ইনষ্টিটিউটৰ পৰা আহিছে টিচাৰ ভেকেন্সি আচাৰ ইয়া কল্যাণ কুমাৰীকাটা এটা আপোনাৰ ভেকেন্সিটো আহিছে সায়েন্স মেথছ হিন্দী ইংলিছ সংস্কৃত বেচেলৰ বা মাষ্টাৰ ডিগ্ৰী কৰা হ'ব লাগিব স্পেসিফিক সাবজেক্টত আৰু বিএড ডিএল হ'ব লাগিব কম্পিউটাৰ ফেকাল্টি কাৰণে বিএসসি বিটেক বা বি উইথ এক্সপাৰ্টাইজ ইন আৰ্টিফিশিয়াল ইন্টেলিজেন্স কোডিং লাইব্ৰেৰিয়ানৰ কাৰণে বেচেলৰ লাইব্ৰেৰিয়ান সায়েন্স বা মাষ্টাৰ লাইব্ৰেৰিয়ান সায়েন্স উইথ এক্সপেৰিয়েন্স ফিজিকেল ইনষ্ট্ৰাক্টৰৰ কাৰণে মাষ্টাৰ্ছ অফ ফিজিকেল এডুকেশ্যন বা বেচেলৰ ফিজিকেল এডুকেশ্যন আৰ্টৰ কাৰণে মাষ্টাৰ্ছ আপোনালোকৰ কৰা হ'ব লাগিব ফাইন আৰ্টত বা বেচেলৰ কৰা হলে হ'ব ইন্টাৰেষ্টেড হয় যদি ইমেইল আইডি দি আছে কন্টাক্ট নম্বৰ দি আছে যোগাযোগ কৰি আবেদন কৰি দিব পাৰে 21 মাৰ্চৰ ভিতৰত 3টা বজাৰ আগত মানে গধূলি 3টাৰ আগত আবেদন কৰক 21 মাৰ্চত তাৰ পিছত যদি ইন্টাৰভিউ কাৰণে মাতা আপোনাক জনোৱা হ'ব সফিনা আজিলৈ মানে যদি ভিডিওটো চাই ভাল লাগিল ভিডিওটা লাইক কৰক 100+ লাইকৰ এটা এইম ৰাখিছো আৰু কালি মৰ্নিং স্পেশাল ভিডিও পাব এটা বহুতটা কোম্পানীৰ